হেল্ল' ষ্টুডেণ্টছ এডুকেশ্যন হাব ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমি পঢ়ি আছিলোঁ নৱমমান শ্ৰেণীৰ তৃতীয় খণ্ড সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পাৰ্ট 2 ইতিমধ্যে দুটা চেপ্টাৰ কমপ্লিট হৈছে আমি পঢ়ি আছোঁ বৰ্তমান অৰ্থনীতিৰ মৌলিক বিষয়সমূহ আৰু ইয়াৰে পাঠভিত্তিক আলোচনাও সম্পূৰ্ণ হৈছে আৰু কুৱেশ্যন আনচাৰৰ এটা ভিডিঅ' দিয়া হৈছে আজি হৈছে পৰৱৰ্তী ভিডিঅ'টো আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ডিয়াৰ ষ্টুডেণ্টছ আজি আমি দীঘল প্ৰশ্নৰ উত্তৰ 1 নম্বৰ যেটো আছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা হেতুৰে আৰম্ভ কৰিবলৈ লৈছো উত্তৰটো হৈছে যে অৰ্থবিজ্ঞান অধ্যয়নৰ বিভিন্ন কাৰণ আছে তাৰে ভিতৰত বহু কেইটা উদাহৰণৰ ভিতৰত আমি প্ৰথমটোৱে যদি আলোচনা কৰিবলৈ হয় তেনেহলে আমি আলোচনা কৰিব লাগিব যে বস্তু বা সামগ্ৰী যেহেতু আমি এখন সুস্থ গণতন্ত্ৰত বাস কৰোঁ সেই সুস্থ গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ হলে নাগৰিকসকলে বস্তু বা সামগ্ৰীসমূহ যেতিয়া ব্যৱহাৰ কৰে সেই বস্তু বা সামগ্ৰীসমূহ ব্যৱহাৰ কৰোঁতে তাত কি কাৰণত কৰ দিয়ে সেই সম্পৰ্কেও জানিব লাগিব গতিকে কিয় কৰ দিয়ে বা সেই কৰসমূহ চৰকাৰে কিয় গ্ৰহণ কৰিছে এই গোটেই বিষয়বস্তুবোৰ জানিবৰ কাৰণে বস্তু বা সামগ্ৰীৰ কথা ইয়াতে উল্লেখ কৰা হৈছে এজন সচেতন নাগৰিক হিচাপে আমি যেতিয়া বজাৰ কৰিম তেতিয়া বজাৰত সামগ্ৰীটোৰ কিয় মূল্য বৃদ্ধি হৈছে সেই বিষয়ে আমি জানিবলৈ নিশ্চয় চাম এই বিষয়বস্তু গোটেইখিনি ক'ত আহি যায় বস্তু বা সামগ্ৰীৰ যেটো পইণ্ট আছে তাতে আহি যায় দ্বিতীয়টো হৈছে উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা যেতিয়া আমাক কিবা এটা বস্তু লাগে ধৰি লওক আমাক আজি এখন কিতাপ লাগে সেই কিতাপখন বজাৰলৈ গৈ কিনিম যে সেই কিনাটোৱে হৈছে আমাৰ বস্তুটোৰ অভাৱ পূৰণৰ যেটো আমাৰ উপযোগিতা হেতুকে আমি কি বুলি কম ক্ষমতা হেতুকে আমি কম উপযোগিতা বুলি 3 নম্বৰটো হৈছে সম্পদ বুলি কোৱাৰ লগে লগে সেই যে আমাক বস্তু এটাৰ প্ৰয়োজন হৈছে সেই বস্তুটো যে আমাৰ হাতত লাগিব সেই গোটেই বস্তুটোকে কি বুলি কোৱা সম্পদ বুলি কোৱা হয় সেই সম্পদৰ চাৰিটা বিশেষ গুণ থাকে প্ৰথমটো হৈছে উপযোগিতা দ্বিতীয়টো হৈছে অপ্ৰাচুৰতা তৃতীয়টো হৈছে দুৰ্লভতা আৰু চতুৰ্থটো হস্তান্তৰযোগ্যতা তৃতীয়টো হৈছে হস্তান্তৰযোগ্যতা আৰু চতুৰ্থটো হৈছে বাহ্যিকতা অপ্ৰাচুৰতাক আমি দুৰ্লভতা বুলিও ক'ব পাৰোঁ নেক্সট পইণ্টটো হৈছে চাহিদা কিবা এটা বস্তু আমাক লাগে সেই বস্তুটো কিমান বেছি পৰিমাণে প্ৰয়োজন হৈছে কিমান বেছি জনসাধাৰণে বিচাৰিছে কিমান বেছি হাবিয়াস কৰিছে তাক কোৱা হয় চাহিদা 5 নম্বৰ যেটো পইণ্ট আছে সেইটো হৈছে বজাৰ বুলি কোৱাৰ লগে লগে আমি বুজি পাওঁ যে যেতিয়া কিবা এটা বস্তু আমি য'ত কিনা বেচা কৰোঁ সেইখনকে বজাৰ বুলি কোৱা হয় মূলধন অৰ্থাৎ আমাৰ হাতত কিমান পৰিমাণৰ টকা আছে কিবা এটা বস্তু উৎপাদন কৰিবৰ কাৰণে সেইটো কোৱা হয় মূলধন সঞ্চয় মানে কিমান ডিপজিট কৰি ৰাখিছোঁ আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যৱহাৰ কৰা নহয় আৰু সেইখিনি আমি যেতিয়া জমা কৰি ৰাখোঁ তাকে সঞ্চয় বুলি কোৱা হয় 8 নম্বৰ পইণ্টটো হৈছে বিনিয়োগ অৰ্থাৎ কোনো মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বুলি কোৱা হয় অৰ্থাৎ মোৰ হাতত অলপমান টকা আছে সেই টকাখিনি মই যদি কিবা এটা কাৰ্যত প্ৰয়োগ কৰিছোঁ সেই কাৰ্যটোৰ পৰা পুনৰ আহিবলগীয়া থাকে সেইটোকে কোৱা হয় বিনিয়োগ আশা কৰোঁ তোমালোকে প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা দ্বিতীয় প্ৰশ্নটো হৈছে অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটোৱে হৈছে লায়নেল ৰবিনছৰ সংজ্ঞাটো কিয় বাৰু সেইটো আমি জানিব লাগিব অৰ্থবিজ্ঞানৰ লায়নেল ৰবিনছৰ যেটো সংজ্ঞা আছিল তেওঁ তিনিটা বিশেষ কথা উল্লেখ কৰিছিলে প্ৰথমটো হৈছে মানুহৰ অভাৱ অসীম হয় মানুহৰ অভাৱ অসীম কাৰণ মানুহক বহুত বস্তুৰে প্ৰয়োজন হয় দ্বিতীয়টো হৈছে অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত নিশ্চয় অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত কাৰণ আমাক যিমান বস্তু লাগে আমি সিমানখিনি আমি নাপাওঁ যোগান নাপাওঁ গতিকে সেইটো আহিলা বা অভাৱসমূহ আমাৰ আহিলাসমূহ সদায় সীমিত হয় তৃতীয়টো হৈছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি হয় আমাৰ যিবোৰ সীমিত সম্পদ সেইবোৰ বিকল্প ব্যৱহাৰযোগ্য বুলি ইয়াত উল্লেখ কৰিছে এই যি তিনিটা ধাৰণা লায়নেল ৰবিনছে দিছিলে তাৰ পৰা বিভিন্ন ধৰণৰ সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি হয় বুলি লায়নেল ৰবিনছে উল্লেখ কৰিছিলে তেওঁ কৈছিল যে বিকল্পভাৱে ব্যৱহাৰযোগ্য সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সেয়া অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি কৰে ৰবিনছৰ সংজ্ঞাক নাটনিৰ সংজ্ঞা বুলিও কোৱা হয় গতিকে আমি গম পালোঁ যে ৰবিনছৰ সংজ্ঞাটো কি বুলি কয় নাটনিৰ সংজ্ঞা বুলিও কোৱা হয় গতিকে ৰবিনছৰ সংজ্ঞাটোৱে যে সৰ্বসন্মত সেনেকুৱা কথা নহয় কিন্তু আন মানুহখিনিৰ তুলনাত আন অৰ্থনীতিবিদখিনিৰ তুলনাত তেওঁ যিটো
সংজ্ঞা আগবঢ়াইছিলে সেই সংজ্ঞাটো কিছু পৰিমাণে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত সেইটো ঊৰ্ধত বুলি কিছু পৰিমাণে বিবেচনা কৰা হৈছে সেয়েহে ৰবিনছৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত যদিও এই সংজ্ঞা অধিক গ্ৰহণযোগ্য বুলি কোৱা দেখা যায় তৃতীয় প্ৰশ্নটো লৈ আহিছোঁ তৃতীয় প্ৰশ্নটো হৈছে অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা আমি জানো যে অৰ্থবিজ্ঞানে বিভিন্ন বিষয়বস্তু সামৰি লৈছে ইয়াৰ ভিতৰত আমি উল্লেখ কৰিব পৰা বিষয়বস্তুবোৰ হৈছে ভোগ কাৰ্য উৎপাদন বিতৰণ বিনিময় মুদ্ৰা আয় বা ৰাজহুৱা বিত্ত বিভাগ কল্যাণকামী অৰ্থনীতি পৰিৱেশীয় অৰ্থনীতি আৰু দক্ষতা এই গোটেই বিষয়বস্তুবোৰে কি হৈছে অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰত সোমাই পৰিছে গতিকে অৰ্থবিজ্ঞানৰ বিষয়বস্তু বুলি ক'লে আমি গোটেই বিষয়বস্তুবোৰে সাঙুৰি ল'ব পাৰোঁ আমি প্ৰথমটো আলোচনা কৰিছোঁ ভোগ কাৰ্য বুলি কোৱাৰ লগে লগে আমি বুজি পাওঁ যে যেতিয়া আমাৰ অভাৱ পূৰণ কৰিব লগা হয় সেই অভাৱ পূৰণৰ যিটো কাৰ্যকলাপ সেইটোকে কোৱা হয় ভোগ কাৰ্য উৎপাদন বুলি কোৱাৰ লগে লগে আমি বুজি পাওঁ যে যেতিয়া আমাৰ উপযোগী বিষয়বস্তুবোৰ আমাক উৎপাদন কৰিব লগা হয় প্ৰডিউচ কৰিব লগা হয় সেইটো কোৱা হয় উৎপাদন এটা বস্তু উৎপাদন কৰিবৰ কাৰণে চাৰিটা বিশেষ উপাদানৰ প্ৰয়োজন হয় সেই উপাদান কেইটা হৈছে নম্বৰ 1 ভূমি নম্বৰ 2 শ্ৰম নম্বৰ 3 মূলধন আৰু নম্বৰ 4 সংগঠনৰ উপৰি উৎপাদনৰ বিধি আৰু উৎপাদকৰ আলোচনা কৰা হয় এই গোটেই বিষয়বস্তু ভূমি শ্ৰম মূলধন আৰু সংগঠন এই বিষয়বস্তু কেইটা হৈছে উপাদানৰ চাৰিটা উপাদান গতিকে এইখিনি আমি পঢ়িলোঁ আৰু ইয়াৰ পিছৰ পইণ্টকেইটা আমি আলোচনা কৰোঁ বিতৰণ 3 নম্বৰ যিটো পইণ্ট আছে সেইটো হৈছে বিতৰণ সামগ্ৰীৰ উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্ভৱ হৈ উঠিব তাৰ মানে বিষয়বস্তু এটা উৎপাদন কৰাৰ পিছত ইয়াত বিতৰণো কৰাৰ প্ৰয়োজনীয়তা আহি পৰে চতুৰ্থ পইণ্টটো হৈছে বিনিময় মানে বুজি পাওঁ যেতিয়া আমি পঢ়িছিলোঁ পাঠটোত যে কিবা এটা সামগ্ৰী এজন বস্তুক এটা সামগ্ৰীৰ বিনিময়ত আদান প্ৰদান কৰা কিন্তু বিনিময় বুলি ক'লে বৰ্তমান সময়ত আমি টকা পইচা দি বিনিময় কৰা কথাটো বুজি পাওঁ কিন্তু এই কথাখিনি যেতিয়া আমি বুজি পাওঁ যে আমি এটা বস্তুক ইঘৰ মানুহৰ পৰা সিঘৰ মানুহলৈ কৰা বিনিময়টোৱে নহয় ই বিনিময় বুলি কোৱাৰ লগে লগে ইয়াত সোমাই পৰিছে যে যেতিয়া আমাৰ দেশত উৎপাদন হোৱা সামগ্ৰী আন এখন দেশত দিয়া হয় আৰু আন এখন দেশত উৎপাদন হোৱা সামগ্ৰী আমাৰ দেশলৈ অনা হয় ইয়াক বহল অৰ্থত বিনিময় বুলি কোৱা হৈছে ইয়াৰ পিছৰ পইণ্টটো হৈছে মুদ্ৰা বুলি ক'লে বুজি পাওঁ যেতিয়া আমি বিনিময় মাধ্যমেৰে বিষয়বস্তুবোৰ আদান প্ৰদান কৰিছিলোঁ তেতিয়া আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ গতিকে এই যেতিয়া বিনিময়সমূহ আমাৰ টকাৰ মাধ্যমত আহি গ'ল সেইটো কোৱা হয় মুদ্ৰা অৰ্থাৎ কিবা এটা টকা দি পেলাই যেতিয়া আমি কিবা এটা বস্তু ক্ৰয় কৰোঁ বা বেচোঁ সেই বিষয়বস্তুবোৰ যেতিয়া হয় সেইটোকে কোৱা হয় বিনিময় সেইটোকে কোৱা হয় মুদ্ৰা নিশ্চয় তোমালোকে বস্তুটো বুজি পাইছা তাৰপিছত হৈছে আয় বুলি কোৱাৰ লগে লগে জনমূৰি আয় আৰু ৰাষ্ট্ৰীয় আয় জাতীয় আয় এইখিনিৰ কথা কোৱা হৈছে এখন দেশৰ জনসাধাৰণে কিমান পৰিমাণৰ উৎপাদন কৰিছে কিমান পৰিমাণৰ টকা এখন দেশলৈ দিব পাৰিছে বৰঙণি আগবঢ়াব পাৰিছে তাকে কোৱা হয় আয় অৰ্থাৎ ৰাষ্ট্ৰীয় আয় বা জনমূৰি আয় এই বিষয়ে আমি পঢ়িছিলোঁ পাঠটোত 7 নম্বৰ পইণ্টটো হৈছে ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান চৰকাৰী আয় চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা অৰ্থাৎ চৰকাৰে কিমান টকা আয় অৰ্থাৎ ইনকাম কৰিছে কিমান টকা চৰকাৰে খৰচ কৰিছে এই গোটেই বিষয়বস্তুবোৰৰ যিটো হিচাপ নিকাচৰ পৰিসৰ সেইটোকে কোৱা হয় ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান তাৰপিছত হৈছে কল্যাণকামী অৰ্থনীতি মানে হৈছে কেৱল যে আমি ভোগ কাৰ্য উৎপাদন বিতৰণ এইবোৰে অৰ্থনীতিৰ বিষয়বস্তু নহয় আমি কল্যাণৰ কথাও চিন্তা কৰিব লাগিব অৰ্থাৎ কোনো এটা বস্তু কেৱল যে আমি বিক্ৰী কৰি পেলাই লাভালাভ কৰিছোঁ সেইটোৱে নহয় দেশখনৰ কিমান বেছি কল্যাণ হৈছে সেই কথা আলোচনা কৰিব লাগিব অৰ্থনীতিবিদ ACPকো অমৰ্ত্য সেন হিক্স আদিয়ে কল্যাণকামী অৰ্থনীতিক জনপ্ৰিয় কৰি তুলিছে আমাৰ কেতিয়াবা শ্বৰ্ট কুৱেশ্যন আহে দুজন অৰ্থনীতিবিদৰ নাম লিখা যি কল্যাণকামী অৰ্থনীতিৰ লগত জড়িত তাৰ ভিতৰত তোমালোকে লিখিব পাৰা অমৰ্ত্য সেন হিক্স আৰু ACPকো নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা 9 নম্বৰ যিটো পইণ্ট সেইটো হৈছে পৰিৱেশীয় অৰ্থনীতি বুলি ক'লে বুজি পোৱা যে এটা পৰিৱেশে কেনেকৈ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে এই ক্ষেত্ৰত উদ্যোগীকৰণৰ ওপৰত তোমালোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰা বা মনত ৰাখিবা যে যেতিয়া আমাৰ উদ্যোগসমূহ গঢ় লৈ উঠে তেতিয়া বহুত ক্ষেত্ৰত পৰিৱেশ এটা বিনষ্ট হোৱাও দেখা যায়
10 নম্বৰ যেটো পইণ্ট হেতু হৈছে দক্ষতা এজন ব্যক্তিয়ে কিমান বেছি পৰিমাণে দক্ষ আৰু কিমান বেছি পৰিমাণে সম্পদ উৎপাদন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব পাৰিছে সেই কথাত উল্লেখ কৰা হৈছে এই গোটেই বিষয়বস্তুবোৰে অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত সোমাই পৰে আৰু এই গোটেই বিষয়বস্তুবোৰে সচৰাচৰ আমাৰ অৰ্থনীতি পৰিৱেশটো গুৰুত্বপূৰ্ণভাৱে ইয়াকে বান্ধি ৰাখিছে এই ক্ষেত্ৰত গোলকীয় অৰ্থনীতিটো নতুন ধাৰণা বুলি কৈছে গোলকীয় অৰ্থনীতি মানে হৈছে এখন দেশৰ সামগ্ৰী আন এখন দেশলৈ যেটো আদান প্ৰদানৰ যেটো ব্যৱস্থা হেতুকে গোলকীয় অৰ্থনীতি বুলি কোৱা হৈছে বহনক্ষম উন্নয়নৰ কথা কৈছে বহনক্ষম উন্নয়ন বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব যে আমি আজি যিমান পৰিমাণৰ সম্পদ ব্যৱহাৰ কৰি আছো পৰৱৰ্তী প্ৰজন্ময়ো যাতে সিমানখিনি সম্পদ ব্যৱহাৰ কৰিব পাৰে ইয়াকে গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা এই গোটেই বিষয়বস্তুবোৰ অৰ্থনীতিৰ ভিতৰত সোমাই পৰিছে আশা কৰিছো তোমালোকে গোটেই বিষয়বস্তুখিনি বুজি পাইছা গতিকে ভিডিঅ'টো বেছি দীঘল নকৰি কুৱেশ্যন আনসাৰখিনি ইয়াতে সামৰণি কৰিলোঁ থেংক ইউ সো মাচ